এই মুহূৰ্তত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনা বিচাৰিছোঁ অতি গুৰুত্বপূৰ্ণ খবৰ। কৰ্মচাৰীসকলৰ বাবে কেইবাটাও সুখবৰ আহিছে। বৃদ্ধি পাইছে দৰমহা। কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধিৰ বৃহৎ সুখবৰ আহিছে। সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। লোকসভা নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰ চৰকাৰ লগতে কেইবাখনো ৰাজ্য চৰকাৰে নিজৰ কৰ্মচাৰীসকলৰ বাবে ডিএ বৃদ্ধি কৰিছিল, যিটো 2024 চনৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হৈছে। এই ডিএ 1 জানুৱাৰীৰ পৰা 30 জুন 2024লৈ বৃদ্ধি কৰা হৈছিল। ইয়াৰ লগতে কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীসকলৰ হাউচ ৰেণ্ট এলাৱেন্স HRAও এতিয়া বঢ়োৱা হৈছে। এতিয়া HRA বৃদ্ধি হৈ XY আৰু Z কেটেগৰী চহৰত ক্ৰমে 30%, 20% আৰু 10% হৈছে। কেন্দ্ৰীয় চৰকাৰে নিজৰ কৰ্মচাৰীসকলক পুনৰ দিছে ভাল খবৰ। এতিয়া কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীসকলৰ বাবে উচ্চ শিক্ষা আৰু হোষ্টেল ছাবচিডিৰ সীমা বৃদ্ধি কৰিছে। শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে ডিএ বৃদ্ধি কৰিছিল। ইয়াৰ পিছত নিৰ্বাচনৰ ঘোষণাৰ পূৰ্বে কেইবাখনো ৰাজ্য চৰকাৰে নিজৰ কৰ্মচাৰীসকলৰ ডিএ বৃদ্ধি কৰিছিল, যিটো 2024 চনৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী কৰা হৈছে। ইপিনে মন্ত্ৰালয়ে সোমবাৰে এক নিৰ্দেশনাত শিক্ষা ভাত্তা আৰু হোষ্টেল ৰাজসাহায্যৰ সীমা বৃদ্ধিৰ কথা সদৰি কৰিছে। মন্ত্ৰালয়ে 2018 চনৰ নিৰ্দেশনাৰ উদ্ধৃতি দি কয় যে তেতিয়া সংশোধিত বেতনত ডিএ 50%লৈ বৃদ্ধি হ'ব। তেতিয়া শিশু শিক্ষা ভাত্তা আৰু ছাত্ৰাবাস ৰাজসাহায্যৰ সীমা স্বাভাৱিকভাৱে 25% বৃদ্ধি পাব। মন্ত্ৰালয়ে কয় যে 1 জানুৱাৰী 2024 পৰা কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ ডিএ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি শিশু শিক্ষা ভাত্তা আৰু হোষ্টেল ৰাজসাহায্যৰ পৰিমাণৰ বিষয়ে তথ্য বিচৰা হৈছে। মন্ত্ৰালয়ে নিজৰ নিৰ্দেশনাত কয় যে চৰকাৰী কৰ্মচাৰীৰ বাস্তৱিক খৰচৰ পৰিপ্ৰেক্ষিতত এতিয়া শিশু শিক্ষাৰ পৰিমাণৰ প্ৰতিমাহে 2812.5 টকা আৰু ছাত্ৰাবাস ৰাজসাহায্য প্ৰতিমাহে 8437.5 টকা হ'ব। ইয়াৰ উপৰি বিশেষ পৰিস্থিতিত এই পৰিমাণৰ সালসলনিৰ কথা উল্লেখ কৰা হৈছে। মন্ত্ৰালয়ে কয় যে সংশোধন 1 জানুৱাৰী 2024 পৰা কাৰ্যকৰী কৰা হ'ব। হোলীৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰী আৰু পেঞ্চনভোগীৰ ডিএ 46%ৰ পৰা বৃদ্ধি কৰি 50% কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত এই সিদ্ধান্ত লোৱা হৈছিল। ডিএ 1 জানুৱাৰীৰ পৰা 30 জুন 2024লৈ বৃদ্ধি কৰা হৈছিল। ইয়াৰ লগতে কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীৰ HRAও বৃদ্ধি পাইছে। HRA ক্ৰমে 30%, 20% আৰু 10%লৈ বৃদ্ধি হৈছে। আৰু কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।